মুহূৰ্তত মই মাজুলীৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত উপস্থিত আছো আৰু আমাৰ পৰম্পৰাৰ সৈতে আমাৰ সংস্কৃতিৰ সৈতে চিনাকি কৰি দিছে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে। আৰু পোনপটীয়া সম্প্ৰচাৰ যোগে মই মাজুলীৰ বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনৰ পৰিৱেশ দেখুৱাইছো। ছাত্ৰ ছাত্ৰীসকলে জাতি বাঁহৰ চুঙা কাটি আনি কুমলীয়া জাতি বাঁহৰ চুঙা তেওঁলোকে পিঠাগুৰি সানি গুড় মিশ্ৰণ কৰি তেওঁলোকে চুঙা পিঠা বনাইছে। চুঙা পিঠা এফালে পুৰি আছে, এফালে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে তেওঁলোকে চুঙা চাউল ভৰাই আছে, চুঙাত পিঠাগুৰি ভৰাই আছে। মই পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছো মাজুলীৰ শংকৰদেৱ বনগাঁও বিদ্যা নিকেতনৰ পৰা এই পৰিৱেশ। এয়া পোনপটীয়া সম্প্ৰচাৰ মাজুলীৰ শংকৰদেৱ বনগাঁও শিশু নিকেতনৰ পৰিৱেশ। ভোগালীৰ প্ৰাকখনত মাজুলীৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত তেওঁলোকে মই পৰিৱেশ দেখুৱাইছো। কণ ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত উৎসাহিত হৈছে। এফালে ছাত্ৰ ছাত্ৰীসকলে চুঙা পিঠা পুৰি আছে। কেনেকৈ চুঙা পিঠা পুৰিব লাগে ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত মই দেখুৱাইছো। তেওঁলোকে বিদ্যালয়ৰ সন্মুখত কেইবাকুৰাও জুই ধৰি চুঙা পিঠা তেওঁলোকে পুৰি আছে আৰু ছাত্ৰ ছাত্ৰীসকলে একেলগে চুঙা পিঠা পুৰিছে, একেলগে চুঙা পিঠা তেওঁলোকে খাব। কুমলীয়া জাতি বাঁহৰ তেওঁলোকে চুঙাত চাউল ভৰাইছে, পিঠাগুৰি সানি তেওঁলোকে ভৰাইছে আৰু ইয়াত তেওঁলোকে চুঙা পিঠা বনাইছে। আনন্দমুখৰ পৰিৱেশ মাজুলীৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ইয়াৰ ব্যতিক্ৰমী পদক্ষেপ। শিক্ষয়িত্ৰীসকল আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছো, খুব এক মহান পদক্ষেপ। সংস্কৃতিৰ সৈতে আমাৰ চিনাকি কৰাই দিছে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে। হয়, নমস্কাৰ। প্ৰথমে সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ বনগাঁও শংকৰদেৱ শিশু নিকেতন মাজুলীৰ প্ৰতি বছৰে এক ব্যতিক্ৰমী পদক্ষেপ। যিহেতু এতিয়া সমাগত মাঘৰ বিহু সমাগত, আমাৰ সকলো কৃষি প্ৰধান মানে কৃষকসকল সকলোৱে কৃষি কৰ্মৰ লগত জড়িত হৈ এতিয়া আজৰি হৈ মাঘৰ বিহুৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। আমিও ঠিক তেনেধৰণে আৰম্ভ কৰিছোঁ, ঘৰত কৰিছোঁ। কিন্তু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মাঘৰ বিহু সম্পৰ্কে ইমান ভালকৈ হয়তো নাজানে, বিশেষকৈ চুঙা পিঠা আজিৰ প্ৰজন্মই চিনি নাপায় বহুতে। সেইকাৰণে এই পদক্ষেপ আমাৰ শ্ৰদ্ধাৰ প্ৰধান আচাৰ্যদেৱৰ তত্বাৱধানত আমাৰ বিদ্যালয়ত প্ৰতি বছৰে কৰা হয়। ছাত্ৰ ছাত্ৰীসকলক নতুন এটা শিক্ষা দিয়া হয়, ব্যৱহাৰিক শিক্ষা, পাঠ্যপুথিৰ শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষা এটা দিন আমাৰ থাকে। আৰু এই অভিজ্ঞতাৰে তেওঁলোকক মানে জ্ঞান অভিজ্ঞতা দিয়া হয়। ভৱিষ্যতৰ কাৰণে তেওঁলোকে এই অভিজ্ঞতা নিশ্চয় চাগে সাৰ্থক হ'ব। মই দেখুৱাইছো ছাত্ৰ ছাত্ৰীসকলে চুঙা পিঠা পুৰি আছে, এফালে চুঙা পিঠা তৈয়াৰ হৈছে। কেইটামান মুহূৰ্তৰ পিছতে তেওঁলোকে চুঙা পিঠা তেওঁলোকে ইয়াত খাব, একেলগে বিতৰণ কৰিব চুঙা পিঠা। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ব্যৱহাৰিক শিক্ষাৰ সৈতে চিনাকি কৰি দিছে ছাত্ৰ ছাত্ৰীসকলে। প্ৰধান আচাৰ্য আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান কওকচোন। হয়, আমি মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতন এই বিদ্যালয়খনে প্ৰতি বছৰে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া সমাজ সংস্কৃতিৰ লগত জড়িত, অসমীয়া পৰম্পৰাৰ লগত জড়িত বহুখিনি সংস্কৃতিৰ লগত পৰিচয় কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। তেনেদৰে এই বছৰো বিগত বৰ্ষসমূহৰ দৰে আমি বিদ্যালয়ত চুঙা পিঠা পৰ্ব আয়োজন কৰিছোঁ। আজি চুঙা পিঠা উৎসৱ আছে বিদ্যালয়ত। সকলো ছাত্ৰ ছাত্ৰীয়ে একাত্মভাৱে জড়িত হৈছে। ইয়াত চুঙাত পিঠাগুৰি ভৰাইছে, চুঙা পুৰিছে, চুঙা পিঠা খাইছে। লগতে বিশেষকৈ আমি এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এইবছৰ, যে গৰুৰে মৰণা মৰা কাৰ্যসূচী, যিটো অসমীয়া সমাজৰ পৰা প্ৰায় হেৰাই গ'ল, সেই দৃশ্য নাইকিয়া হৈ গ'ল। এইবাৰ আমি গৰুৰে মৰণা মৰা কাৰ্যসূচীৰ লগতো ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাইছোঁ। আকৰ্ষণীয় পৰিৱেশ মই দেখুৱাইছোঁ মাজুলীৰ শংকৰদেৱ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনৰ পৰিৱেশ। আৰু ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত একত্ৰিত হৈছে আৰু সকলো ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত চুঙা পিঠা খাবৰ বাবে ৰৈ আছে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী সাজু হৈছে আৰু চুঙা পিঠা কেইটামান মুহূৰ্তৰ পিছতে বনাই সম্পূৰ্ণ হ'ব। আৰু এই মুহূৰ্তত চুঙা চাউল ভৰাইছে, জাতি বাঁহৰ চুঙা কাটি আনিছে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী সাজু।
হৈছে মাজুলীৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ, যিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও ব্যৱহাৰিক শিক্ষাৰ ওপৰত এটা দিন তেওঁলোকে গুৰুত্ব দিয়ে আৰু পৰম্পৰাৰ সৈতে তেওঁলোকক চিনাকি কৰি দিয়ে।